কমেন্ট বিলাক চালে কিন্তু মোক বহুত দুখ লাগে দেই মানে কেতিয়াবা কান্দিও দিওঁ মই আৰু কিছুমান মোতকৈ বয়সত ডাঙৰ 50-60 বছৰ বয়সৰ সিহঁতে মানে মোক কেতিয়াবা লগ পালে ককা ককা দাদা খুৰা এনেকে মাতে তেতিয়া আৰু মোক দুখ লাগে জানানে লগুনডাল যে পিন্ধি আছে লগুনডাল পিন্ধি আপুনি নাচি আছে সব কৈছে যে লগুনডাল বামুনৰ ইজ্জত জোৱালি এনেকে কৈছে মানে ৰাতি শুব নোৱাৰো এনেকুৱা মানে এটা বেমাৰ হৈছে মই ৰাতি 12টা-1টা বজাত উঠি মই মেডিকেল যাব লগা আমি দৌৰি ফুৰো ৰাস্তাত এনেকুৱা কিন্তু মানুহে বহুতে ভাবে হেই ই ডান্স কৰে বহুত ফূৰ্তিত হেৰি কৰে কিন্তু মোৰ মাজত মানে বহুত এনেকুৱা বহুত কিবা কিবি হৈছিল আৰু এই মেডিকেলৰ আৰু এটো দিছে বোলে গেঞ্জি এটা কিনি দিবা আপুনিতো খালিকে কৰে ন বোলে গেঞ্জি এটা কিনি দিবা এনেকে কৈছে এনেকা বহুত কমেণ্ট আহে কিন্তু কোনেও দিয়া নাই এতিয়ালৈকে কেতিয়াবা বেয়াকে ফোন কল কৰি আপোনাক গালি পাৰিছে নেকি এই ধমকি কি বুলি দিয়ে ৰূপম দা একদম নাচি নাচি এটা ইণ্ডিয়াছ গট টেলেণ্টত যাব বহুত ডাঙৰ কথা সেইটো গম পাই নে তেতিয়াহ'লে আমি বিন্দাস আজি কথা পাতি যাম বিন্দাস বুলি গ'লে কৈছো কাৰণ আজি ৰূপম দা আছে আমাৰ লগত কোচ ৰূপম ভাই নমস্কাৰ ৰূপম দাৰ নৃত্য চাই থাকো মানে ডান্স চাই থাকো প্ৰথম কথা মই আপোনাক অফ কেমেৰা কৈ আছিলো আপুনি ভিডিঅ' বনাওঁতে কৈ আছিলো তেখেতৰ নৃত্য আপোনাৰ ডান্স মোৰ ভাল লাগে বহুতো কথা পাতিম আপোনাৰ বহুত ষ্টৰী আছে আৰু মোৰ মানে আপোনাৰ ডান্স দেখি মোৰ এনেকুৱা লাগিছে আপোনাৰ সৰুৰ পৰাই মন আছিলে হয়তো কেতিয়াবা আশাটো পূৰণ কৰিব নোৱাৰিলে এনেকুৱা ফিল হয় দেই মোৰ মাজে মাজে ৰাইট সো এইখিনি কথা ডিছকাশ্যন কৰিম দাদাৰ লগত সো আপোনাক ৱেলকাম জনাইছো নমস্কাৰ হিমাশ্ৰী তো বহুত ভাল লাগিছে আৰু এটা কথা কওঁ মানে দৰ্শকক মোৰ মানে হিমাশ্ৰী তাত মানে আহিবৰ কাৰণে বহুত এটা হেঁপাহ আছিল কৈছিল আপুনি মানে বহুত ইচ্ছা আছিল কিন্তু আজি মোৰ আশাটো পূৰণ হ'ল ইয়াতে আহি আৰু তোমাৰ ভিডিঅ' সদায় চাই থাকোঁ মই মোৰো ভাল লাগিল আপোনাক লগ পাই তেতিয়াহ'লে আপোনাৰ প্ৰথম ডান্সৰ পৰাই যাওঁ নেকি কেনেকৈ মন গ'ল আপোনাৰ সেই আৰু এটা কথা দেই মোৰ এটা কুৱেশ্যন আছে আপুনি প্ৰায় ভিডিঅ'তে খালী গাই বনায় সেইটো সুধিব লগা আছে আৰু ডান্সৰ কথা সুধিবলৈ মন গৈ আছে কওকচোন অকণমান হয় ডান্স একচুৱেলি হয় মোৰ সৰুৰ পৰা ইচ্ছা আছিল ডান্সৰ কিন্তু আমাৰ এনেকুৱা এখন ভিতৰুৱা মানে অঞ্চল গাঁও আৰু সেই গাঁওখনত মানে তেনেকুৱা ধৰণৰ মানে কোনো হেৰি নাই আৰু নাছিল আৰু তেনেকুৱা ডান্স স্কুল বা কিবা আজিকালি যেনিবা অলপ ডেভেলপ হৈছে তথাপি আজিকালিও নাই আমাৰ অঞ্চলত কোনো ডান্স কোনো বা এনেকুৱা বা সংগীত জগতৰ কিবা এনেকুৱা মানে কোনো স্কুল নাই এতিয়াও নাই বৰ্তমানো নাই কিন্তু মোৰ কিন্তু ডান্সৰ ইচ্ছা মানে সৰুৰ পৰাই আছিলে আৰু মই আগতে এই যে মাজতে টিকটক ওলাইছিল টিকটকতো মানে মই হেৰি কৰিছিলোঁ নৃত্য কৰিছিলোঁ কিন্তু টিকটকটো যেতিয়া মানে অলপ হেৰি তেতিয়াতো বেন হৈ গ'ল তাৰপিছত লাহে লাহে মানে ফেচবুকটো আহিলে ফেচবুকত নৃত্য কৰা হ'লোঁ তাৰপিছত সেই আৰু তেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু মোৰ মানে নৃত্য কৰা আৰু খালী গাই কৰাটো কেনেকৈ কিয় ভাবিলে আৰু ষ্টেপবিলাক যে দিয়ে সেইবিলাক কেনেকৈ ক'ৰ পৰা আহিল কাৰোবাৰ পৰা চাইছে নে নিজে মানে আইডিয়া লগাই আপুনি নিজে ষ্টাৰ্ট কৰিছে নাই মই কাৰো কপি নকৰোঁ যিবিলাক মানে ৰাইজে যিবিলাক দেখি আছে চব মোৰ মানে নিজা আৰু নেচাৰেল আৰু নিজেৰ ষ্টেপ নিজৰে আৰু কথাটো হ'ল কি মই এই যে ডেন্সবিলাক কৰোঁ তাৰমানে একচুৱেলি কি জানেনে মই খালী গাই কিয় কৰোঁ তাৰমানে মই ঘৰত এনি টাইম কিবা নহয় কিবা খুচুৰ মুচুৰ মানে এইবিলাক কাম কৰি থাকোঁ আৰু গাঁৱত মই প্ৰায় থাকিলে বেছিভাগে মোৰ গাত কাপোৰ নাথাকে জাষ্ট গামোচা এটা সৰু আৰু সৰু এখন হেৰি থাকে হাফ পেণ্ট থাকে তো তেনেকৈ আমি কিবা কিবি কাম কৰি থাকোঁ দিনটো ঘৰত পৰা ইফালে যা কোঠাৰী লৈ কাম কৰি থাকোঁ তাৰ মাজতে মানে মোৰ মনত মানে হেৰি হ'ল আৰু মানে মনত পৰে যে কিবা এটা ডান্স কৰোঁ সেই এনেকৈ কাপোৰ নিপিন্ধাকৈ মানে ডান্সটো আৰম্ভ কৰোঁ আৰু তেনেকৈ মানে মোৰ মানে কোনো যে হেৰি নাই মই পূৰা ডান্স কৰিম মানে পূৰা একদম কাপোৰ চাপোৰ পিন্ধি মেকআপ চেকআপ কৰি মানে তেনেকুৱা প্ৰফেশ্যনেল টাইপত তেনেকুৱা নাই মই কাম কৰি আছোঁ এবাৰ নাচিব লাগিব তাৰ মাজতে আৰু এনেকৈ মানে মই আৰম্ভ কৰিছোঁ আৰু ইচ্ছা মানে হেৰি হয় ষ্টেপবিলাক কেনেকৈ আহে আপোনাৰ মনত ষ্টেপবিলাক মানে একচুৱেলি মিউজিকৰ লগত মানে মোৰ এটা সেইখিনি আইডিয়া আছে বাৰু মোৰ যে মিউজিকৰ লগত কেনেকৈ মিলাব লাগিব সেই আইডিয়াখিনি মানে তেনেকৈ মিলাওঁ আৰু নিজে আহি যায় মানে এটা মিউজিক শুনিলে সেই মিউজিকত মানে বস্তুবিলাক আইডিয়াবিলাক অট'মেটিক আহি যায় মই কিন্তু কাৰো কোনো ভিডিঅ' নাচাওঁ কোনো কাৰো কপি নকৰোঁ বাছ তেনেকৈ আহি যায় আপোনাৰহে কপি কৰি এতিয়া 1 লাখতকৈ বেছি ভিডিঅ' বনাইছে হয়নে কি ক'ম আৰু বাপৰে বাপ এই যোনটো ভিডিঅ' মোৰ ভাইৰেল হৈছিলে কিমান ভিউজ হৈছিলে আপোনাৰ 101 মিলিয়ন ভিউজ এতিয়া চাগে বেছি হৈছে চাগে এতিয়া 3 মান হ'ল চাগে বাপৰে সেই ভিডিঅ'টো মানে কি ক'ম আৰু বেছিভাগ প্ৰায় অসমৰ বাহিৰত মানে খুবেই ডুৱেট মানে হেৰি কৰিছে বনাইছে এই ভিডিঅ'টো চ' সেই আৰু মানে মোতকৈ মানে বেছিভাগ বেলেগে মানে হেৰি কৰিছে আৰু বনাইছে আৰু মই দেখোঁ আপোনাৰ ভিডিঅ'বিলাক প্ৰায় বাহিৰতে ভাইৰেল হয়
হয়নে বাহিৰতে বেছি আৰু আপুনি বেংগলী গান বা এখিনি কি চিলেক্ট কৰে মানে প্ৰায় অসমীয়া গানত মই ইমান দেখা নাই চাগে দেই 2-এটা মানত দেখিছোঁ কিন্তু এতিয়া বাহিৰৰ গানবিলাক বেছিকৈ আপুনি চিলেক্ট কৰে তাৰমানে বাহিৰৰ সেই যে কথাটো হ'ল কি একচুৱেলি বাহিৰত বেছি মানে হেৰি হয় ৱেষ্ট বেংগলৰ পৰা ইফালে বাহিৰত মানে বঙালীত গানবিলাক বনালে অলপ মানে ভিউজটো বেছি আহে যেন মোৰ এটা অনুভৱ হয় আৰু সেইকাৰণে যোনটোত ভিউজ বেছি পাওঁ মানে সেইটোৱে হেৰি কৰোঁ আৰু আপুনি যে তেনেকৈ নাচি থাকে বহুতে হয়তো সমালোচনা কৰে বহুতে আপোনাক বেয়াকৈ কয় কি ক'ম আৰু কি পাইছে কওকচোন আৰু কেতিয়া কৰিছিলে ভিডিঅ' বনোৱা ভিডিঅ' বনোৱা মোৰ প্ৰায় 2-2.5 বছৰমান হ'ল আচ্ছা কমেণ্টবিলাক চালে কিন্তু মোক বহুত দুখ লাগে দেই মানে কেতিয়াবা কান্দিও দিওঁ মই এনেকুৱা মানে কমেণ্ট মাজতে মই বন্ধ কৰিছিলোঁ ভিডিঅ' বনোৱা এনেকুৱা ইমান বেয়া বেয়া কমেণ্ট মই কি ক্ষতি কৰিছোঁ মানুহৰ মইতো কাৰো একো লোকচান হেৰি কৰা নাই মই জাষ্ট মই নিজে ফূৰ্তিত থাকিবৰ কাৰণে জাষ্ট মই এটা নাচিছোঁহে তো মই এনেকুৱা ইমান বেয়া বেয়া কমেণ্ট মানে মই ভাবিছিলোঁ এই নাই বাদেই দিওঁ বাদে নকৰোঁ 1 মাহমান চাগে মই বাদেই দিছিলোঁ চাগে ভিডিঅ' দিয়া নাছিলোঁ কমেণ্ট চাই পিছত নাই বাহিৰৰ পৰা কিছুমান মানে হেৰি আহিলে আৰু মোৰ মানে ছাজেশ্যন দিল যে সেই বেলেগৰ কথা নুশুনিবি ক'ব দিয়ে এইবিলাক কি হা এই তেতিয়াহে মানে অলপ আৰু আকৌ ষ্টাৰ্ট কৰিলোঁ এনেকুৱা হৈছিল মানে মোৰ কি বুলি আপোনাক কমেণ্ট দিছিলে কমেণ্টটো মানে এই মানে বহুত বেয়াকৈ আৰু কিছুমান কমেণ্ট ক'ব নোৱাৰি এনেকুৱা আৰু ক'ব পৰা কমেণ্ট কিবা আছেনে ক'ব পৰা কমেণ্ট ধৰি ল এই বুঢ়া বয়সত তোমাৰ হৰিনাম লোৱাৰ সময় আৰু তুমি এতিয়া নৃত্য কৰি আছা এই বুঢ়া বয়সত মানে বোলে এনেকুৱা কমেণ্ট আৰু মানে কিছুমান আৰু ইয়াতকৈ আৰু লেতেৰা কমেণ্ট দিছিলে বুজি পাইছোঁ নে আপুনি যে ক'লে হৰিনাম মানে কিছুমানে যে ক'লে হৰিনাম লোৱাৰ সময়ত আপুনি নাচি আছে আপুনি সেইটোৰ কিবা ৰিপ্লাই দিব বিচাৰিব নেকি এই মুহূৰ্তত এই মুহূৰ্তত মানে ৰিপ্লাই দিব বিচাৰোঁ এতিয়া যিহেতু তুমি মোক লাইভ দেখিছা এতিয়া লাইভ লগ পালা ন এতিয়া মানে বয়সটো একচুৱেলি ভিডিঅ'ত অলপ বেলেগ যেন লাগে কিন্তু যেতিয়া মোক ওচৰৰ সন্মুখৰ পৰা দেখে ন তেতিয়া মানে বহুতে কয় যে তোমাৰ দেখোন ইমান হেৰি যেন নালাগে ইমানো বয়স নিচিনা নালাগে ইমানো বেছি মানে অলপ যেনিবা চুলি বা দাড়ি চুলি পকিছে সেইটো কাৰণে অকণমান হয়তো লাগিব পাৰে ভিডিঅ'ত আৰু কিছুমান মোতকৈ বয়সৰ ডাঙৰ 50-60 বছৰ বয়সৰ সিহঁতে মানে মোক কেতিয়াবা লগ পালে ককা দাদা খুৰা এনেকে মাতে তেতিয়া আৰু মোক দুখ লাগে জানানে মই দেখি আছো যে মোতকৈ বহুত ডাঙৰ তেখেত তথাপিও মোক ককা বুলি মাতে মানে লুকছটো চাই পেলাই চাওঁ তথাপিও মানুহৰ এটা আপোনাৰ ধৰি লওক চুলি এইখিনি নাই কিন্তু আপোনাৰ মুখখন দেখি এটা বয়সৰ চাপ পৰিছে নে নাই পৰা 60 বছৰ চাপটো পৰিছে নে মইতো আপোনাক দেখি গম পাইছোঁ 60 বছৰ চাপটো নাই পৰা আপোনাৰ মুখত আৰু মই ৰাইজক এটা মানে দৰ্শকক এটা আকৌ মোৰ ডেট অফ বাৰ্থ হৈছে 86 হলে কিমান বয়স হ'ব চাগে 40 বছৰমান হৈছে বা মোক একদম মানে 60-70-80 বছৰলৈকে মানে মোক এনেকুৱা তুলনা কৰে আৰু খুবেই মানে বেয়া লাগে আৰু সেইটো এনেকৈ 40 বছৰ হৈছে আৰু 40 বছৰ বয়সত এটা কথা আপুনি যিখিনি নৃত্য কৰে পুৰা বডি মুভমেণ্ট হৈ থাকে ন এটা এক্সাৰচাইজো হৈ থাকে কিন্তু লগতে মেইন উদ্দেশ্য সেইটো আৰু মোৰ মানে কিছুমান বহুত হেৰি আছে তাৰ মানে এই ডান্স কৰাৰ মোৰ মাজতে ইয়াৰ 1 বছৰ আগতে মানে বহুত ডাঙৰ এটা মানে এনজাইটি মানে পুৰা হেৰি হৈছিল আৰু ডিপ্ৰেশ্যন টাইপ হৈছিল তাৰমানে এইটো কিহৰ কাৰণে মানে মোৰ মানে ৰাতি শুব নোৱাৰোঁ এনেকুৱা মানে এটা বেমাৰ হৈছিল মই ৰাতি 12টা-1টা বজাত উঠি মই মেডিকেল যাব লগা মানে দৌৰি ফুৰোঁ ৰাস্তাত এনেকুৱা নাজানো কি এতিয়া এনেকুৱা হৈছিল তাৰপিছত মই মেডিকেল বহুত ডক্টৰক দেখুৱালোঁ চিটি হেল্থত দেখুৱাইছে এইবিলাক বহুত ডক্টৰ আমাৰ বঙাইগাঁৱত লোৱাৰ আছাম তাৰপিছত আৰোগ্য হস্পিটেল মেডিকেলত চবতে ব্লাড টেষ্ট কিমান কৰিলোঁ কমচে কম আৰু বহুত টকা গৈছিল তাৰমানে তেতিয়া ইয়াৰ আগৰ বছৰত তাৰপিছত লাষ্টত মই কাণৰ 2খন কাণেৰে মোৰ অপাৰেশ্যন কৰা হৈছিল কাণৰ মানে কিবা এটা কাণৰ প্ৰব্লেম পাইছিল সিহঁতে ডক্টৰে তো কাণ 2খন অপাৰেশ্যন মানে অপাৰেশ্যন কৰিছিল আৰু লগতে সেই বেমাৰটো মানে কি হৈছিল মানে ডক্টৰে একো হোৱা নাই তোমাৰ ব্লাড টেষ্ট কিমান ব্লাড গৈছিল মোৰ টেষ্টত তাৰপিছত লাহে লাহে তথাপি ইমান মানে কষ্টৰ মাজত ইমান হেৰিৰ মাজত তথাপিও মানে নৃত্য এৰা নাই মই তাৰমানে নৃত্যটো মানে কৰাৰ উদ্দেশ্য আৰু এটা মই নিজে মানে ফূৰ্তিত থাকোঁ মই তেতিয়া ফূৰ্তিত থাকিলে কিছুমান বস্তু মানে কি হয় মানে কিছুমান যে টেনশ্যন বা হেৰি এনজাইটি এইটো মানে নোহোৱা হৈ যায় তেনেকৈ মই মানে হেৰি হৈছোঁ অলপ মানে নাচি আপোনাক হিল কৰিছে মানে নাচে আপোনাক হেল্প কৰিছে আৰু কিন্তু মানুহে বহুতে ভাবে সেই
ই ডান্স কৰে বহুত ফূৰ্তিত হেৰিত কৰে কিন্তু মোৰ মাজত মানে বহুত এনেকুৱা বহুত কিবা কিবি হৈছিল আৰু এই মেডিকেলৰ হেৰি বেমাৰ এইবিলাক কিবা কিবি ডিপ্ৰেশ্যনটো হোৱাৰ মূল কাৰণটো কি আপুনি নিজে গম নাপায় নেকি ডিপ্ৰেশ্যনটো হোৱাৰ কাৰণটো হয় একচুৱেলি মই নিজে গ'লোঁ মানে কিবা এনেকুৱা হয় ৰাতি আৰু একচুৱেলি মই ভয় কৰোঁ ভয় কৰাৰ যেনিবা কাহিনী আছে ইয়াৰ কাহিনী হ'ল 2019 এপ্ৰিলৰ 21 তাৰিখে মই যেতিয়া বম্বেত আছিলোঁ 8 বছৰমান বম্বেত কাম কৰিছিলোঁ তেতিয়া মানে কি হ'ল মোৰ ফাৰ্ষ্ট শিফ্ট ডিউটি আছিলে ফাৰ্ষ্ট শিফ্ট খতম কৰি ৰাতি 9:30 বজাত মানে এটা কল আহিল মোৰ এপ্ৰিলৰ 2019 এপ্ৰিলৰ 21 তাৰিখে এটা মানে ফোন কল আহিল মোৰ তাত কৈছে এনেকুৱা তোমাৰ মাৰ কিবা এটা হৈছে গাৰ পৰা ফোন আহিল যে তোমাৰ মাৰ কিবা এটা হ'ল তাৰপিছত মই কি হ'ল মাৰ কৈ তুমি ফোন কৰা কথা পাতাচোন মাক মই জাষ্ট কথা পাতিলোঁ মাৰ লগত কথা পতাৰ লগে লগে মা এনেকৈ মানে নামটোৱে ল'ব নোৱাৰিলে জাষ্ট এনেকৈ কথা পাতি মা গুচি গ'লে দুনিয়াৰ পৰা মানে হাৰ্ট এটাক মানে কিবা হেৰি হৈছিল আৰু তেতিয়া মানে মোৰ এনেকুৱা এটা মানে অন্তৰত মানে এটা হেৰি হৈছিল মানে এটা ভয় মানে হেৰি জাগিছিল আৰু সেইদিনা মানে বম্বেত মানে পুনেত আছিলোঁ মই তাৰ সিদিনা মানে ৰাতি 9:30 বজাৰ ঘটনা এতিয়া মোক মানে এনেকুৱা হৈছে মই এয়াৰপৰ্টত দৌৰি গুচি গ'লোঁ যে এনেকুৱা মই ইমিডিয়েট যাবই লাগিব ঘৰত তাৰপিছত এয়াৰপৰ্টত আহিলোঁ এয়াৰপৰ্টত আহি বহুত হেৰি কৰিলোঁ চেষ্টা কৰিলোঁ যে মোক কালি ৰাতিপুৱাৰ ভিতৰত এনেকুৱা মই ফ্লাইটত নাপালোঁৱে তাৰমানে নেক্সট ৰাতি ঢুকাইছিল মা নেক্সট দিনাখন 4টা বজাত মানে মোক এয়াৰপৰ্টত পাম আৰু তেনেকুৱা প্লেন পাইছিলোঁ মই কিন্তু 4টা বজাত আহিলে মাক জানো লগ পাম জানো তাৰপিছত ঘৰৰ মানুহৰ লগত কথা পাতিলোঁ যে কৈছে ৰূপম তুমি আহিব নালাগে তুমি ট্ৰেইনতে আহি যোৱা আমি ইফালে মাক হেৰি কৰিম আৰু তো তেনেকৈ আহি গ'লোঁ তো সেই কথাটো মানে মোৰ এটা মানে ভিতৰত বহুত এটা হেৰি সোমাইছে চাগে সেইটোৱে মানে এটা মাজে মাজে মানে মোৰ বুজি পাইছোঁ আপোনাৰ হয়তো ভালকৈ কথা পাতিবলৈও নাপালে সেইটো এটা মনত দুখ থাকিল মানে ট্ৰমা নিচিনা হ'ল আৰু মানে 5 বছৰ দেখা নাই মাক 5 বছৰ দেখা নাছিলোঁ 5 বছৰ মই কাম কৰিছিলোঁ মানে 5 বছৰ কণ্টিনিউ কাম কৰিছিলোঁ মানে ঘৰতে অহা নাছিলোঁ মই পুনেত তো সেইটো এটা মোৰ কাৰণে মানে মা যোৱাৰ পাছত মানে এনেকুৱা এটা অন্ধকাৰ হৈ গ'ল ঘৰখন মোৰ অন্তৰখন আৰু আমাৰ ঘৰখন তো তেতিয়াৰ পৰা সেইটো এটা মানে মূৰত এটা সোমাই গৈছিল মোৰ কিবা এটা বেমাৰ হ'লে ডাইৰেক্ট মানে এই ডাঙৰ কিবা এটা হ'ল মানে একদম এনেকুৱা ভয় খাই থাকে আৰু ভয় এটা ভাৱ চ' তেনেকৈ গ'ল যোৱা বছৰখন তেনেকৈ কটালোঁ এই বছৰতো বাৰু বৰ্তমান ঠিকেই আছোঁ আৰু বিশেষকৈ মই যাৰ কাৰণে মই বেছিভাগ এইবিলাক সদায় দিনত মই 3-4টাকৈ মানে ফেচবুকত নৃত্য মানে বনাওঁ তাৰমানে নিজকে মানে এটা মানে বুজি পাইছোঁ আপোনাৰ নিজকে মানসিকভাৱে মানে ভাল কৰি থাকে মানে মানসিক মনটো আমাৰ মানসিক স্বাস্থ্যটো ভাল হ'ব লাগিব ন মনটো ভাল কৰি থাকে মানে হয় সেইটো কাৰণে আৰু দেউতাতো ক্লাছ 5ত থকাতে ঢুকাইছিল বাৰু তেখেতৰ বেমাৰেই হৈছিল দেউতাৰ আৰু দেউতাৰ বেমাৰ হোৱাৰ কাৰণটো আছিল দেউতাই কিন্তু মোৰ মনত পৰে দেই এইবিলাক যেনিবা কোৱা কথা নহয় তথাপিও আৰু কৈছোঁ দেউতাই কিন্তু বহুত স্মকিং কৰিছিল সেই তেনেকৈ হেৰি হৈছিল আৰু বাৰু দেউতাৰ কথাটো ইমান এটা মনত নপৰে জাষ্ট এটা সৰু আছিলোঁ তেতিয়া মাৰ কথাটো মানে এতিয়াও বহুত সময় আছে মানে এনেকুৱা আৰু বুজি পাইছোঁ আপুনি মুম্বাইত কি কাম কৰিছিলে তাতে মই তাতে একচুৱেলি চিকিউৰিটি কাম কৰিছিলোঁ তাত আৰু লগতে মই বিয়া পাতি মানুহজনীকো লৈ গৈছিলোঁ আমি দুজনে চিকিউৰিটি কাম কৰিছিলোঁ তাতে তাৰ পৰাই যে লকডাউন 2021 ছেকেণ্ড লকডাউনটো এই লকডাউনত মই আহিব লগা হ'ল তাৰপিছত অহাৰ পিছত আৰু যোৱাই নহ'ল আৰু ঘৰতে আছোঁ আৰু তেনেকৈ এতিয়া আপুনি বেলেগ বিজনেছ কৰি আছে নে আৰু বিজনেছটো মানে একচুৱেলি ক'ব গ'লে মই মানে যি পাওঁ তাকে কৰোঁ কামৰ মানে কোনো হেৰি নাই সৰু বৰ নাই হয় মই যি পাওঁ তাকে কৰোঁ এতিয়া আৰু বিশেষকৈ মানে মই খেতিত বেছি মানে হেৰি কৰোঁ আৰু হয় খেতি কৰিব লাগে হয় যেনেকুৱা অলপ মাটি আছে সেইখিনি ধান খেতি কৰিছোঁ 2-2.5 বিঘা মাটি চ' আৰু এনে ঘৰত আৰু মানে অলপ খেতি কিবা কিবি এইবিলাক চব্জি খেতি তেনেকুৱা কৰি আছোঁ আৰু এনেকুৱা কি হয় জানেনে মানে আমাৰ সঁচা কথা এইটো ক'বলৈ গ'লে মানে আমাৰ অসমীয়া কিছুমান আছে যে খেতি কৰিবলৈ আকৌ লাজ কৰে আছে চ' সেইটো কাৰণে বাহিৰত গৈ পঢ়ে বা কিবা কিবি এনেকুৱা ধৰণৰ সমস্যা হৈ থাকে কিন্তু খেতি কৰিবলৈ কেতিয়াও লাজ কৰিব নালাগে যিটো আপুনি কৰি আছে খেতি কৰি যাওক খেতি আমাৰ সম্পদ হয়নে নাই লাজ নকৰোঁ মই হয় সেইটোৱে ৱাইফেও আপোনাৰ মানে একেলগে মিলি কৰে আৰু গোটেই মিলি কৰোঁ দেই আমাৰ কোনো মানে হেৰি আমি দুজনেই কৰোঁ ল'ৰাটো কি পঢ়ি আছে আপোনাৰ ল'ৰাটো এইবাৰ ক্লাছ নাৰ্চাৰী তাৰমানে এইবাৰ জাষ্ট এডমিশ্যন দিয়া হেৰি হ'ল আজি
4 মাহ মান হ'ল আপুনি ল'ৰাটোকো মাজে মাজে লৈ আনি ভিডিঅ' বনায় দেখিছোঁ তাতে কমেণ্ট কৰিছে হেৰি মই এদিন চাইছিলোঁ ল'ৰাটোকো বেয়া কৰিবি সৰু বয়সত এনেকৈ কৈছিলে তেনেকৈ কৈছিল আৰু কিছুমান এনেকুৱা কমেণ্ট কৰি এইটো ল'ৰা নে তোমাৰ নাতি তোমাৰ ল'ৰা নে নাতি ল'ৰা যেনতো নালাগে নাতি যেন লাগিছে আৰু কেতিয়াবা মানুহজনী ফটো দিওঁ মই হঠাৎ কৈছে তোমাৰ এজন হেৰি ছোৱালী নে কি এনেকুৱা কমেণ্ট আছে মানে চাবাচোন তোমাৰ ছোৱালী নে কি মোক মানে কি ক'ম আৰু মানুহজনীও হাঁহে আৰু কেতিয়াবা কমেণ্টবিলাক চাই আৰু মোটামুটি আৰু মোৰ ঘৰৰ পৰা ছাপোৰ্ট খুবেই মানে ভাল ছাপোৰ্ট দিছে আৰু কিন্তু মানুহজনী অলপ খঙাল আৰু দেই মোৰ মানে খঙাল মানে অলপ মানে প্ৰথমতে কিন্তু তাইও মানে অলপ মানে হেৰি পাইছিল আৰু দেই ফেচবুক কৰাতে মই নৃত্য কৰাতে অশান্তি পাইছিল অলপ তাৰপিছত লাহে 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 অলপ দেখিলে অলপ হেৰিটো মানে বুজি পোৱা হ'ল হৈছে আৰু অলপ পইচা টকাও দেখা পালে আৰু আৰ্নিং দেখা পালে ইফালে মাতে তো সেনেকে এতিয়া অলপ ছাপোৰ্ট দি আছে আৰু ভাল কিছুমান এনেকুৱা আছে এনেকুৱা আমাৰ ঘৰতো হৈছে কেতিয়াবা মানে ধৰি লওক কিছুমান বস্তু বুজি নাপায় মানে ছ'চিয়েল মিডিয়াৰ কথা কিছুমান মানুহে গম নাপায় চ' প্ৰথম অৱস্থাত ছাপোৰ্ট নকৰে কিন্তু যেতিয়া পইচা আহে ছাপোৰ্ট কৰি দিয়ে হয়নে এনেকুৱা হয় কিন্তু আপোনাৰ ঘৰৰ ওচৰৰ মানুহে কিবা কৈছে নেকি মানে সমালোচনা কৰিছে নেকি কেতিয়াবা সমালোচনা একচুৱেলি গাঁৱৰ মানুহবিলাক আছে তেনেকুৱা মোৰ লগৰখিনি বাৰু ভালে মোৰ ছাপোৰ্ট ধুনীয়াকৈ ছাপোৰ্ট কৰি আছে যিখিনি মোৰ লগৰীয়া আৰু গাঁৱৰ একচুৱেলি যিখিনি ডেকা ল'ৰা যিখিনি উঠি অহা যুৱকখিনি সিহঁতে বাৰু এইবিলাকতো বুজি পায় সিহঁতে কোনো প্ৰব্লেম যিখিনি মানে অলপ মানে বয়সস্থ যিখিনি মই সিহঁতেতো বুজিয়ে নাপায় আৰু আমাৰ ঘৰত মানুহ আহি থাকে যে কিবা আহে সিহঁতে ফুচুৰ কথা পাতে কিছুমান অলপ মাইকীবিলাক কিছুমানে কথা পাতে কিবা সিহঁতে কিয় বা ইমান মানুহ আহি আছে সিহঁতৰ ঘৰত কিবা চাকৰি কিবা কামৰ কাৰণে কিজানি কিবা মানে বিভিন্ন ধৰণে এনেকুৱা মানে বুজি নাপায় আৰু যে মই আৰু বাৰু গাঁৱৰ কোনো প্ৰব্লেম নাই গাঁৱৰ পৰা ধুনীয়া এটা হেৰি পাইছোঁ বাৰু আপোনাৰ কিবা কৈ আছিলে নেকি আৰু মানে বেয়া কমেণ্ট আহে সেই কমেণ্টৰ ওপৰত মানে একচুৱেলি মোৰ অলপ মানে ক'ব লগা আছে ৰাইজক তাৰমানে একচুৱেলি যেতিয়া আমি প্ৰথম আহিলোঁ মানে গামোচা পিন্ধি বা সৰু পেণ্ট পিন্ধি চাগে কিছুমানে চাগে ভাবিলে যে হঠাৎ ঘপককৈ এইটো কি বস্তু আহিল মানে ধৰিব পৰা নাছিল যে এইটো ভাল নে বেয়া সিহঁতে তাৰপিছত সিহঁতে যাৰ মানে ভাবিলে এইটো কিবা এটা বেয়া বস্তু চাগে যাৰ কাৰণে পূৰা বেয়া কমেণ্ট আৰম্ভ কৰিলে আৰু পিছত লাহে লাহে দেখা পালে চাগে এইটো অলপ দেখা পালে আৰু বহুত কিবা কিবি ইটো চবেই এনেকৈ ইয়াক দেখি ফ'ল' কৰে আৰু ইয়াত যে বাহিৰতে কোনোবা মাতে কি কৰে তো এতিয়া মানে এইখিনি মানে মানুহখিনি বুজি পোৱা হ'ল এতিয়া মানে কমেণ্টবিলাক এতিয়া মানে প্ৰায় এনেকুৱা নিগেটিভ কমেণ্ট এতিয়া মই দেখি যাব নাই বেছি নাই তথাপিও 100টাৰ ভিতৰত খুব বেছি এটা বা দুটা আহে মানে আগৰ নিচিনাকে নাহে আৰু এতিয়া আৰু এইটো দিছে বোলে গেঞ্জি এটা কিনি দিবা আপুনিতো খালীকে কৰে ন বোলে গেঞ্জি এটা কিনি দিবা এনেকে কৈছে এনেকা বহুত কমেণ্ট আহে কিন্তু কোনেও দিয়া নাই এতিয়ালৈকে কোনেও গেঞ্জি এটা দিয়া নাই গেঞ্জি এটা গিফ্ট দিব কিন্তু দাদাক তেতিয়া গেঞ্জি পিন্ধি বনাব হয় এনেকুৱা বহুত কমেণ্ট আহে যে তোমাৰ পেণ্ট নাই কাপোৰ নাই চলা নাই আমি পঠাই দিম এড্ৰেছটো দিয়ক সেনেকে বহুতে কমেণ্ট কৰে কিন্তু মইতো এড্ৰেছ সদায় শ্বেয়াৰ কৰি থাকোঁ মোৰ ক'ত ঘৰ মইতো ব্লগ বনাই থাকোঁ কিন্তু আজিলৈকে এজন আহি দিয়া নাই দি যাবহি আপোনালোকে কৈ থাকে কিছুমানে যে কৈ থাকে দি যাবহি ক'লে নহ'ব দিব লাগিব আৰু এটা কথা কৈছে আপোনাক মই অলপ আগতে পঢ়িছিলোঁ কমেণ্টটো লগুণডাল যে পিন্ধি আছে লগুণডাল পিন্ধি আপুনি নাচি আছে চ কৈছে যে লগুণডাল বামুণৰ ইজ্জত জোৱালি এনেকে কৈছে এই লগুণডালৰ কথা আচ্ছা একচুৱেলি লগুণডাল মই পিন্ধো একচুৱেলি মই ব্ৰাহ্মণ বুলি ভাবে কিছুমান একচুৱেলি মই ব্ৰাহ্মণ নহয় আমি কোচ ৰাজবংশী মানুহ আমাৰ ক্ষত্ৰিয় যিবিলাক আমি সেইকাৰণে আমি হেৰি লওঁ আৰু লগুণডাল লওঁ লগুণডাল মানে কি আপোনালোকৰ কিয় লয় এইটো কিয় তাত মাহাত্ম্য থাকে কি থাকে মানে তাতে মাহটো মানে আমি ক্ষত্ৰিয়তা মানে ক্ষত্ৰিয় মানে আমাৰ লগুণডাল মানে থাকে আৰু মানে আগৰ পৰাই আৰু এইটো আৰু যদি লগুণডাল নাথাকিলে আপুনি মানে হেৰি বিয়া পাতিব নোৱাৰে আমাৰ বিয়া পতাৰ আগতে লগুণ ল'বই লাগিব তাৰমানে লগুণডাল থাকিলেহে বিয়া পাতিব পাৰিব কিছুমান নীতি নিয়ম থাকে নেকি হয় কেনেকুৱা ধৰণৰ নীতি নিয়ম দিয়ে নীতি নিয়ম একচুৱেলি লগুণডাল যেতিয়া লগুণডাল ল'ব তেতিয়া ব্ৰাহ্মণ মাতি আনি ঘৰত বহুত নিয়ম কৰে চুলি টাকলু কৰে লগুণ দিয়নি পাতে যে তেনেকুৱা লগুণ নি পেলাই চুলি টাকলু কৰি অলপ ৰাইজক মাতি পেলাই খানা চানা
এইবিলাক দিয়ে তেনেকৈ লয় আৰু লগতো বুজি পাইছোঁ আপোনাৰতো ভিডিঅ' বাহিৰত বহুত ভাইৰেল হয় অসমতো চায় আৰু বাহিৰত বেছিকৈ চায় বিশেষকৈ কৈছে আপুনি ৱেষ্ট বেংগলত চায় আপোনাৰতো বহুত ফোন কলছ আহে কেতিয়াবা বেয়াকৈ ফোন কল কৰি আপোনাক গালি পাৰিছে নেকি এই ধমকি কি বুলি দিয়ে কিন্তু বাহিৰৰ পৰা অহা নাই ধমকিখিনি মানে কিছুমান ধমকি আমাৰ অসমৰ পৰাই আহিছিল কি বুলি ডাইৰেক্ট মোক কয় তোমাৰ বয়স কিমান কিন্তু মই মানে এনেকুৱা ফোন কাৰো ফোন মই মানে হেৰি নকৰোঁ মই চবৰে ফোন উঠাওঁ যিমান ফোন আহে মই উঠাওঁ আৰু একচুৱেলি মই মানুহৰ লগত কথা পাতিয়ে ভাল পাওঁ মানুহৰ লগত মিলি ভাল পাওঁ তাৰমানে ফোন মানে কি হ'ল যে ক'লে যে তোমাৰ বয়স কিমান মই ভাবিছিলোঁ কিবা চাগে এপ্লাই কিবা হেৰি কৰিবৰ কাৰণে কামৰ চামৰ কাৰণে কিবা সুধি আছে তোমাৰ বয়স কিমান মই ক'লোঁ মোৰ বয়স 40 মান হৈছে মানে 39 এনেকুৱা হৈছে তো লাজ নালাগে বুঢ়া বয়সত তুমি এনেকৈ নৃত্য কৰা মোৰ ডাইৰেক্ট ধমকি আৰু কালিৰ পৰা বন্ধ কৰিবা এইবিলাক নৃত্য হা তাৰপৰা লাজ নালাগে অমুক চমুক তেনেকৈ ক'ত থাকা তুমি তেতিয়া মই ইয়াত কাম কৰি আছিলোঁ ডেলিভাৰী কাম কৰি আছিলোঁ গুৱাহাটীত ক'ত থাকা তুমি মোক মই জনালিত থাকোঁ মই জোৰতত থাকোঁ তোমাৰ এড্ৰেছটো দিয়া মই এতিয়া গৈ আছোঁ তোমাৰ তাত তাৰপিছত মই আহা মই জনালিতে আছোঁ জনালিত মোৰ ৰুম শনি মন্দিৰৰ ওচৰত আহিলে মই লগ পাবা আছোঁ তাৰপিছত নাহিলে মোৰ এড্ৰেছত দি দিলোঁ মই লাইভ হেৰি মানে কাৰেণ্ট লাইভ লোকেশ্যন দি দিলোঁ তথাপিও নাহিলে এইবিলাক এনেই তাৰ মানে এনেই দম দি থাকে আৰু ভালকৈ কোৱা কেনেকৈ কি কয় মানে ফোন কল আহিলে ভাল কমেণ্ট ভাল ফোন আহে বাৰু বেছিভাগ একচুৱেলি ভাল ফোনেই আহে কয় ভাল ফোনবিলাক মানে এনেকুৱা ধৰণৰ যে তুমি আৰু আগুৱাই যোৱা হা তোমাৰ এনেকুৱা ধৰণৰ বহুত ভাল ভাল ফোন আহে তাৰমানে যে মানে ধৰি লওক আশীৰ্বাদ টাইপৰ দিয়ে আৰু কিছুমান হয় হয় আৰু এটা কথা মই আপোনাৰ যেতিয়া ডান্সবিলাক চাওঁ মানে পূৰা আপুনি সেই ষ্টেপৰ লগত মিলাই পূৰা সেই গানটোৰ লগত মিলি যায় মানে ইমান ধুনীয়া ষ্টেপ দিয়ে আপুনি কিন্তু সঁচাকৈ মানে যদি ট্ৰেইন হয় বা শিকে ন পাৰিব কিন্তু ভালকৈ ভাল আছে কিন্তু আপুনি তাৰ মানে তেতিয়া আমি ক্লাছ 7ত পঢ়ি আছিলোঁ তেতিয়া মানে আমাৰ লগৰ কেইজনমান ল'ৰা আমাৰ ঘৰত সদায় আহিছিল মানে ডান্স শিকাবৰ কাৰণে সেই ল'ৰাজন ডান্স মানে সি নিশিকে তাৰমানে সি জানে আৰু অলপ ডান্স সি মানে সদায় আহি মোক শিকাইছিল ষ্টেপ কিছুমান ব্ৰেক ডেন্স কিছুমান কিবা কিবি এইবিলাক তেতিয়াই কিন্তু ক্লাছ 7ত থাকোঁতে সদায় আহিছিল মোক ডান্স শিকাইছিল কিন্তু তেতিয়া মানে গাঁৱৰ মানুহবিলাক আৰু কৈছিল কি আহে কি ডান্স চান্স এইবিলাকে আমাৰ ঘৰৰ মানুহ ইমান এটা হেৰি কৰা নাছিল এনেকুৱা আৰু আপোনাৰ ৱাইফে কি কয় আপোনাৰ ডান্সটোক লৈ পেলাই ৱাইফে হাঁহে আৰু কিন্তু মোৰ এটা কথা কিন্তু মই যে মোৰ কিন্তু কোনো হেৰি নাই মানে যে ধৰি লওক কিবা ষ্টেণ্ড বা এনেকুৱা কোনো নাই মই এটা জাষ্ট এটা টেমা চূণৰ টেমা বেছিভাগ মোৰ তাৰমানে চূণৰ টেমাটো হেভি হয় ন তাতে মোবাইলটো মানে চূণৰ টেমাটোত মানে এনেকৈ থওঁ মানে আৰু কেতিয়াবা মানুহজনীকেও মানে মোবাইলটো ল'ব মানুহজনী একচুৱেলি মোবাইলো ধৰিব নাজানে সেইকাৰণে এবাৰ দুবাৰ মানে কেমেৰাটো অলপ লৰি দিয়ে হেৰি হৈ যায় মই অলপ গালি দিওঁ সেইবাৰে মোবাইলটো পেলাই দি গুচি যায় মানে নাথাকে আৰু এনেকুৱা মানে সি অলপ এইবিলাক বস্তুৰ প্ৰতি ইমান এটা হেৰি নাই কিন্তু মোক কিন্তু কৰিব দিয়ে যি ইচ্ছা কৰি থাকা মোক মানে মাজত নানিবা আৰু দেই মই ভাল পাওঁ তোমাক ছাপৰ্ট কৰোঁ কিন্তু মোক মাজত নানিবা আৰু কেতিয়াবা হঠাৎ মই কেতিয়াবা মানে যেতিয়া ফূৰ্তিত থাকে তেতিয়া মানে কেতিয়াবা টানি মই অলপ মানে হেৰি কৰোঁ তেনেকৈ 2টামান দিছোঁ ৰিচেণ্টলি দিছিলোঁ ভাল এটা মানে ভিউজ পাইছোঁ সেইটোত মিলিয়ন পাৰ হৈছে বাৰু আপোনাৰ ডান্স চাই পেলাই ধৰি লওক ইনষ্টাগ্ৰামত কেতিয়াবা কোনোবাই কৈছে নেকি বাহিৰৰ যে ডান্স শিকিবলৈ আহা বা কিবা অফাৰ দিছে নেকি কেতিয়াবা অফাৰ মানে এই ৰিচেণ্টলি মানে বেছি দিন হোৱা নাই খুব বেছি 10 দিনমান হৈছে এটা ফোন আহিল মোৰ ফোনটো মানে নাম্বাৰটো অলপ বেলেগ ধৰণৰ হিন্দীত কথা পাতিলে যে आप रूपम रॉय हो हाँ जी आपको इंडियन गॉट टैलेंट 11 सीजन के लिए आपको आना होगा मुंबई बोले सचाई নে मिसे इंडियन गॉट टैलेंटत আহিব লাগিব তাৰপিছত কৈ হয় আৰু কি তাৰপিছত মই যেতিয়া চালোঁ নাম্বাৰবিলাক তাৰ হেৰিবিলাক চালোঁ মোক ভিডিঅ' চিডিঅ' হেৰি কৰি দিছে সিহঁতে কৈছে মই নিজে ভাবিছোঁ মই তাত কেনেকৈ যাম কি কৰিম তাৰপিছত এতিয়াও মানে মোক এটা ভিডিঅ' বনাই দিব কৈছে যে তুমি এনেকৈ এটা ভিডিঅ' বনাই দিবা যে मेरा नाम ऐसा है मेरा नाम रूपम रॉय मैं आसाम से बिलोंग करता हूँ ऐसा कि मैं इंडियन गॉट टैलेंट 11 सीजन के लिए मैं ये डांस कर रहा हूँ मतलब এনেকৈ ক'লে আৰু তাৰপিছত এতিয়াও লাগি আছে মই কিন্তু একচেপ্ট কৰা নাই কথাটো
হয়নে নহয় মানে হা হয় ন হয় 100% হয় 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 তাৰমানে ভাল কথা বহুত 11 নম্বৰ সিজন চলি আছে তো মই কেইজনমান মানুহৰ লগত অলপ ডিছকাশ্যন কৰিলো সবে সকলোৱে কৈ আছে যোৱা যোৱা তুমি ৱাও ৰূপম দা একদম নাচি নাচি এতিয়া ইণ্ডিয়াছ গট টেলেণ্টত যাব বহুত ডাঙৰ কথা সেইটো গম পাই নে আপোনাক যিসকল মানুহে হাঁহিছিলে এতিয়া আপোনাৰ সেই হহাখিনিও তাত মানে নোলোৱা হৈ যাব হয় হয় তাৰমানে আপুনি যাওক হা আপুনি যাওক তাত তাকেতো মই এবাৰ গ'লে এবাৰ মঞ্চখনত আগুৱাব নোৱাৰিলো তো মঞ্চখনটো দেখা পাম বহুত ডাঙৰ কথা আপোনাক যে সেইটো কাৰণে মাতিছে কিবা এটাতো দেখিছে আপোনাৰ তাত হয় হয় নহলে কিয় মাতিব মই চাগে এইটো মানে সময় আছে আৰু এইটো 11 মানে হেৰি চলি আছে অডিশ্যন এইটো আৰম্ভ হোৱা নাই অনলাইনত হেৰি হৈ আছে বাৰু তো মই এবাৰ আৰু ঘৰত অলপ আলোচনা কৰি অলপ মানে মই চাগে মোৰ 100% মানে মোৰ যাবই মন যায় তাতে যাব ভাল হ'ব তাকে এতিয়া আপোনাৰ সপোন কি আছে বৰ্তমান সময়ত আৰু ভাল ডান্সাৰ হ'ব মন আছে নি বৰ্তমান সময়তো একচুৱেলি ডান্সও কৰিব মন আছে আৰু এই ছ'চিয়েল মিডিয়া আৰু অলপ কিবা বেলেগ বেলেগ মানে যেনেকুৱা আৰু শ্বৰ্ট ফিল্ম কিবা কিবি এনেকুৱা ধৰণৰ বহুত মানে মোৰ তাত এনেকুৱা কিছুমান ছোৱালী কিছুমান ল'ৰা ছোৱালী আহে যে ৰূপম দা অলপ বেলেগ অলপ হেৰি কৰক মানে এনেকুৱা শ্বুট মানে হেৰি শ্বৰ্ট ফিল্ম টাইপৰ বনাওক আমি আপোনাৰ লগত আছোঁ ছাপৰ্ট কৰিম আমাকো অলপ হেৰি মঞ্চ এখন দিয়ক তেনেকুৱা বহুত আহি থাকে তাৰমানে ঘৰত তো মই এইবিলাক ভাবিছোঁ এবাৰ এনেকুৱা এবাৰ বনাই চাওঁ নেকি কৰি চাওঁ এটা কথা মই কি অনুভৱ কৰিলোঁ গম পাই নে মানে অলপ দিনৰ পৰা আজিকালি কি হয় আপোনাৰ কিবা যদি মন বেয়া লাগে দুখ লাগে আপুনি নিজৰ ৱাইফক বা ক'ব পাৰিব কিন্তু এনেকুৱা আছে যে কিছুমান কথা ধৰি লওক ৱাইফক আপুনি ক'ব নোৱাৰে বেলেগৰ লগতো কিন্তু শ্বেয়াৰ কৰিব বিচাৰে কিন্তু তেওঁ সেই মানুহজনে নুশুনে এনেকুৱা কিন্তু এতিয়া পৰিস্থিতি হৈছে কাৰণ মানুহবিলাক অনলি নিজৰ লগত বিজি থাকে বৰ্তমান সময়ত কিন্তু ফেচবুকটো হোৱাৰ পৰা কিছুমান মানুহে লিখে বা কিছুমান মানুহে গায় কিছুমান মানুহে আপুনি যেনেকৈ নৃত্য কৰি পেলাই আপুনি দেখায় আপুনি সেইটো মনত আনন্দ পায় সেইটো কিন্তু এটা ৰিলেক্স বা ভাল এটা ছাইড বুলিও ক'ব লাগিব হয়নে আপুনি ভাবেনে তেনেকৈ ভাবোঁ একচুৱেলি হয় সঁচাকৈ মই মানে এনেকৈ নাচি থাকিলে মানে মোৰ নিজকে বহুত ফূৰ্তিত থাকোঁ আৰু নিজকে মানে বহুত মনটো ভাল লাগে মনটো ভাল লাগিলে আৰু ভালৰ বাহিৰে বেলেগতো আৰু একোৱেই নাই সেইটো হয় তেতিয়া মানে ভাল লাগিলে আৰু বাছ আৰু সেইখিনি আৰু মই মানে খুবেই হেপী থাকোঁ আৰু কিবা ক'ব লগা আছে নেকি ৰাইজক কাৰণ আপোনাক ৰাইজে এতিয়ালৈকে বহুত বেছি মৰম দিছে হয় হয় আৰু ৰাইজক মানে এই ছ'চিয়েল মিডিয়াৰ কথা অলপ মানে একচুৱেলি ছ'চিয়েল মিডিয়াটো অলপ বেলেগ ধৰণৰ বস্তু মানে খুব এটা পাৱাৰফুল বস্তু মই ভবাই নাছিলোঁ যে ছ'চিয়েল মিডিয়াত আহি যে ইমান মৰম মই কিছুদিন আগতে এটা প্ৰজেক্টৰ কাম কৰিলোঁ সেই প্ৰজেক্টৰ কামত বহুত মানে অঞ্চলত যাব লগা হয় এনেকুৱা ভিতৰুৱা অঞ্চল গৈছোঁ তামোলপুৰ হ'ল ইফালে একদম তিনিচুকীয়া শিৱসাগৰ ভিতৰ গাঁৱত মানে এই ছাৰ্ভেটো কৰিছিলোঁ এই ছাৰ্ভেটো আছিল মানে আগন্তুক বিধানসভা ইলেকশ্যনৰ কিবা এটা প্ৰজেক্টৰ কাম মানে আমাৰ এটা গ্ৰুপ গৈছিল আমি গ্ৰুপ এটা গৈছিলোঁ সেই গ্ৰুপৰ এজন ল'ৰাক মানে এই বিহুৰ সময়ত বহাগ বিহুৰ সময়ত তাৰমানে এইবিলাক অলপ ইণ্টাৰভিউ টাইপৰ মানে প্ৰজেক্টটো মানুহৰ তাত গ'লে ইণ্টাৰভিউ ল'ব লাগে কমচে কম 15 মিনিটমান ল'ব লাগে চ' আমাৰ 5জন ল'ৰা আছিলোঁ এজন ল'ৰাক মানে তাৰ তেতিয়া বিহু আছিল বহাগ বিহু গোটেই ল'ৰাখিনি মানে ঘেৰা কৰি ধৰিলে মানে মাৰাৰ নিচিনা আৰু মানে ভাবুকি কিবা দিলে তাৰপিছত ল'ৰাটো লগালগ মোক ফোন কৰিলে যে ৰূপম দা ইফালে আহকচোন এটা কেছ হৈছে মই কি এই ইয়াৰ গোটেই ল'ৰাখিনি মোক ঘেৰি ধৰিছে কিবা কিবি উল্টা পুল্টা কৰি আছে মই কি কৰিম ৰ'বা মই গৈ আছোঁ মই ইফালে আকৌ বেলেগ মানুহৰ তাত ইণ্টাৰভিউ লৈ আছোঁ এই ইণ্টাৰভিউটো এৰি পেলাই লগালগ গ'লোঁ যোৱাৰ পিছত আৰে ৰূপম দা দেখোন ইমান গাঁৱৰ ভিতৰৰ মানুহ আৰে ৰূপম দা দেখোন কোচ ৰূপম ভাই কি খবৰ ভালনে তেতিয়া মানে হেৰি হৈ গ'ল আৰু মানে প্ৰব্লেম চল্ভ হৈ গ'ল মোক দেখাৰ লগে লগে তাৰমানে ছ'চিয়েল মিডিয়াৰ কাৰণে সেইটো মোক মানে চিনি পোৱা হ'ল গোটেইখিনি আৰু হয় আৰু ভাল লাগে ৰাস্তা ওলালে মানুহবিলাক মাত দিয়ে সেলফি দিব আহেনে সেলফি কি ক'ম আৰু ল'ৰা ছোৱালী মানে চবেই আৰু সেলফি আজি অভয়াপুৰীত আহি থাকোঁতে ট্ৰেইনতে বহুত কেইজনমান সেলফি ল'লে তেতিয়া মোক নিজকে মানে কিবা নিচিনা লাগে আৰু মানে কি মই ইমান ক'ত ডাঙৰ মানুহ আৰু মই ভাল পায় আপোনাৰ অনুৰাগী হয় সেইটোৱে আৰু বহুত মৰম দিছে তাৰমানে আৰু মোৰ এই চেনেলটো তেতিয়া মই 0ৰ পৰা আৰম্ভ কৰিছিলোঁ মই ভবাই নাছিলোঁ যে ইমান হ'ব বুলি মানে সপোনতো ভবা নাছিলোঁ তো আজি প্ৰায় 5 লাখ হ'ব আৰু ইনষ্টাগ্ৰামতো যেনিবা হৈ আছে আৰু 5 লাখ হ'বকে আৰু মোটামুটি এই যে 103 মিলিয়ন যোনটো ভিডিঅ' আচলতে সেই ভিডিঅ'টোত মই প্ৰায় 2.5 লাখ 3 লাখ মান হেৰি পাইছিলোঁ মই মানুহৰ মৰম এটা ভিডিঅ'তে 2.5-3 লাখ মান মানুহৰ মৰম পাইছোঁ চ' যদি মানুহে নিশ্চয় মই কিবা বেয়া বা হেৰি কৰোঁ নিশ্চয় ইমান এটা হেৰি নকৰিল হয় নিশ্চয় ভাল পোৱাৰ কাৰণে ইমান এটা মৰম দিছে
চ' আৰু মই এটা কথা ছ'চিয়েল মিডিয়া ফেচবুক চলাওক সকলোৱে কিন্তু মানে এনেকুৱা মোৰ নিচিনাকৈ নালাগে আৰু মোৰ নিচিনাকৈ গামোচা তামোচা পিন্ধি অলপ হাফ পেণ্ট পিন্ধি এনেকুৱা মানে খালী গা কৰিব নালাগে যেনিবা অলপ বেয়া বেয়া কমেণ্ট দিব আৰু মানুহে হয়তো মই আজি সহ্য কৰিব পাৰিছোঁ বেলেগে যেন সহ্য কৰিব নোৱাৰিব পাৰে চ' সেইটোৱে আৰু অলপ ভাল ভাল কণ্টেণ্ট বনাওক ভাল আৰু ছ'চিয়েল মিডিয়াটো খুবেই ভাল মানে নিজৰটো বেয়া বুলি কৈছে আকৌ সেইটো হ'ব নোৱাৰে আপোনাক ৰ'ব এটা কথা আপোনাক যদি ইণ্ডিয়াছ গট টেলেণ্টলৈ মাতিছে এইটো বহুত ডাঙৰ কথা সেইটো কিন্তু ডাঙৰ কথা আকৌ চবকেতো নামাতে আপোনাক কিবা এটা দেখিছে সেইটো কাৰণে মাতিছে আকৌ তাকে ময়ো আচৰিত এনেকৈ ফোন আহিল ইণ্ডিয়া গট টেলেণ্টৰ পৰা আৰু মোৰ ঘৰৰ মানুহখিনিও বাৰু ছাপৰ্ট কৰিছে তুমি এবাৰ যোৱা আৰু মোৰ বাইদেউহঁতেও ভিনদেউহঁতেও কৈছে যোৱা এবাৰ হেৰি চাই আহা এতিয়া বম্বেত ভাবিছোঁ আমি যামেই চাগে ভাল হ'ব আৰু এটা কথা আপুনি কথাটো ৰখাইলোঁ মাজতে আপুনি যে নাচি থাকে এইটো যদি আপুনি প্ৰফেশ্যনেলি শিকি পেলাই অকণ বেলেগ ষ্টাইলত যদি বনালেহেঁতেন বা ধৰি লওক খালীকৈ যিমান বনাইছে তেতিয়া হয়তো মানুহে ইমান নকলেহেঁতেন ন মুস্তাক কি কোৱা তেতিয়া ইমান নকলেহেঁতেন চাগে আপুনি যদি প্ৰফেশ্যনেলি শিকিলে ধৰি লওক বাহিৰত শিকি আহিছে তাৰপিছত আপুনি অকণমান বেকগ্ৰাউণ্ডটো বেলেগ কৰিছে পূৰা ফুল প্ৰফেশ্যনেল কেমেৰা ভাল চাল লৈ হেৰি কৰি বনাইছে তেতিয়া হয়তো মানুহে তেনেকৈ নকলেহেঁতেন চাগে মই এনেকৈ ভাবিছোঁ কথাটো এতিয়া হয় সেইটো কথা হয় একচুৱেলি ডান্স তাৰমানে কি হৈছে কাপোৰ পিন্ধিতো ময়ো বনাব পাৰোঁ বহুতে কয় কাপোৰ নাই কাপোৰ মোৰো আছে বহুত কাপোৰ আছে হয় ময়ো কাপোৰ পিন্ধি বনাব পাৰোঁ কিন্তু একচুৱেলি মই যেতিয়া ফাৰ্ষ্ট টাইম বনালোঁ তেতিয়া এটা হেৰি গান আছিল যেতিয়া প্ৰথম ভাইৰেল হ'লোঁ সেই গীতটো চাউথ ইণ্ডিয়ান গীত আছিল কিবা এটা মিউজিক আছিল সেই কিন্তু তাৰমানে তেতিয়া বহুত ট্ৰেণ্ডিং আছিল তো মই ভবাই নাছিলোঁ এনেই জাষ্ট তেতিয়া বৰষুণ আছিল আৰু সৰু গামোচালৈ মই কাম কৰিছিলোঁ ৰ'ব মই এটা মানে এই গানটো এটা ডান্স কৰোঁ চবে নাচি আছে ময়ো নাচোঁ নাচাৰ লগে লগে তেতিয়া মোৰ 300 আছিল ফলোৱাৰ্ছ নাচাৰ লগে লগে একদম মানে 1 ঘণ্টাতে চালোঁ 1 মিলিয়ন মানে মই কি হ'ল এইটো মানুহে গামোচা তেতিয়া ফাৰ্ষ্ট টাইম এই ভাইৰেলটো তাৰপিছত মোৰ তেতিয়া মনত না মানুহ দেখোন এই হেৰিটো মোৰ এই যে যোনটো মানে কণ্টেণ্ট মোৰ যোনটো সেইটোৱে মানুহে মানে অলপ মানে ফ'কাছ দিছে তো ভাবিলোঁ মই তেনেকৈ মানে ষ্টাৰ্ট হ'ল আৰু মোৰ নাচি যাওক আৰু ভাল যাতে এটা আপুনি যিটো আশা লৈ আছে মানে সেইটো যাতে পূৰণ হওক আৰু বহুত বেছি ভাল লাগিলে আপোনাৰ লগত কথা পাতি একদম মানে মন ভাল মানুহ ভাল মনৰ মানুহ মানে মন ভাল মানুহ নহয় সেইটো ভুল চেণ্টেন্সটো ভাল মনৰ মানুহ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে আজি এপিছডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই ধন্যবাদ